Hello friends, তো বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ, তো এই স্পৰ্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজ আৰু ইউটিউব আমাৰ চেনেললৈ। তো বন্ধুসকল, আজি আমি দেখাম আপোনালোকক নতুন ষ্টক। মই বহুত নতুন কালেকশ্যন কৰি লৈ আহিছোঁ, যিহেতু বহুদিন আপোনাৰ মই ভিডিঅ' বনোৱা নাই, বহুতখিনি গাড়ী ওলাই গৈছে। তো গোটেই নতুন ষ্টক আজি দেখাম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, আমাৰ প্ৰথম ষ্টক আমি ইয়াৰ পৰা আৰম্ভ কৰিম। আমাৰ ইয়াতো বহুত গাড়ী আছে, আৰু আপোনাক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ, ভালকৈ শুনি ল'ব। কিয়নো এইখিনি কথা যদি আপোনালোকে শুনে ভালকৈ স্কিপ নকৰাকৈ বহুত কুৱেশ্যনৰ এনচাৰ ইয়াতে পাই যাব, তেতিয়া আপোনালোকে ফোনত আৰু নতুনকৈ সুধিব লগা নহয়। তো প্ৰথমতে ক'ব খুজিছোঁ আমাৰ ফাইনেন্সৰ বিষয়ে। ফাইনেন্স আমাৰ কামৰূপ মেট্ৰ' ৰুৰেল, দৰং ডিষ্ট্ৰিক্ট, আপোনাৰ ইফালে বৰপেটা, নলবাৰী, আমাৰ মৰিগাঁৱৰ কিছু অংকত চব জেগাতে নহয়, জাগিৰোড, এনেকুৱা বহুত ধৰণৰ জেগাত হৈ আছে। মায়াং চাং এইফালে কামৰূপ কৰি গোটেইখিনি হৈ যাব। আৰু আমাৰ বয়সৰ লিমিটটো হৈছে 21+ আমাক লাগিব বয়স, আৰু আপোনাৰ চিভিল থাকিলে ভাল হয় যদি চিভিল থাকে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিখিনি আমি দাম আপোনাক কৈ আছোঁ ভিডিঅ'ত, সেইখিনি হৈছে একেবাৰে দিব পৰা দাম। আমাৰ নৰ্মেল ৰানিং কাষ্টমাৰ আস্কিং যদি আমাক সোধে, আমি আস্কিং প্ৰাইচটো বেলেগ কওঁ, ভিডিঅ'ত অকল মাত্ৰ আপোনালোকক দিব পৰা প্ৰাইচটো কোৱা হয়। আৰু যদি আপোনালোকে কেছত ল'ব বিচাৰে, তেতিয়া আমাৰ কি হয়, অপশ্যন থাকে আপোনাৰ 50,000ৰ ভিতৰত যদি যিকোনো গাড়ী লয়, আপোনালোকে কেছত ল'লে 3,000 ডিছকাউণ্ট পাব। 50,000ৰ পৰা আপোনাৰ 1 লাখৰ পৰা 1.5 লাখলৈকে, অলমষ্ট 1.5 লাখলৈকে যি গাড়ী লয় 5,000 ডিছকাউণ্ট পাব। আৰু 1.5 লাখৰ ওপৰৰ গাড়ী যিকোনো গাড়ী ল'লে আপোনালোকে 10,000 ডিছকাউণ্ট পাব। সেইটোৱে আমাৰ চিষ্টেম এটা হয়। বাকী ফাইনেন্সত আমাৰ বাৰ্গেনিং কৰাৰ কোনো ব্যৱস্থা নাই, আৰু ডকুমেণ্টছটো আমাৰ এক্সট্ৰা হয়। কিয়নো ডকুমেণ্টছটো আমি এক্সট্ৰা এইকাৰণে কৰোঁ, কাৰণ চাওক, কেছত ল'লে আৰু ফাইনেন্সত ল'লে ট্ৰেন্সফাৰৰ খৰচাটো আৰচিৰ অলপ বেলেগ বেলেগ হয়। সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে আমি ডকুমেণ্টছটো বেলেগকৈ ৰাখিছোঁ। আৰু একেবাৰে শেষত দেখাম মই শ্ব'ৰুমত থকা গাড়ীখিনি। এই শ্ব'ৰুমত এইখিনি গাড়ী আছে, মই এইখিনি গাড়ী শেষত দেখাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। তো একেবাৰে প্ৰথমতে মই এক্সপালছৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। এইটো গুদামৰ 2023 মডেল এখন প্ৰথম গাড়ী চাই লওক, দেখাই দিয়া। হিৰো এক্সপালছ 2023 মডেলৰ গাড়ী হয় এইখন। ধুনীয়া কণ্ডিশ্যনত আছে, টায়াৰ আছে, গোটেই অ'কে আছে। আৰু এইখন যদি আপোনালোকে ল'ব বিচাৰে, এইখনৰ প্ৰাইচ থাকিব মাত্ৰ 99,000। 99,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছতে মই দেখাই আছোঁ আপোনালোকক এখন হিমালয়ান স্ক্ৰেম 411। এইখনো 2022 মডেলৰ গাড়ী হয়, চাব পাৰে। বহুতে ধুনীয়া কণ্ডিশ্যনত আছে, টায়াৰ আছে, গোটেই অ'কে আছে এইখন গাড়ী। আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছোঁ মাত্ৰ 1,54,000। 1,54,000 হ'লে এইখন গাড়ী আপোনালোকে এই মটৰ্ছৰ পৰা লৈ যাব পাৰিব। ইয়াৰ লগত চাব পাৰি এখন R15 V4 আছে। যদি নতুনত কোনোবাই বিচাৰে, 2024ৰ মডেল হয়, ৰানিংটো মোৰ মনত নাই। এইবোৰ গাড়ী 5,000ৰ পৰা 10,000ৰ ভিতৰত চলা হ'ব, বেছি চলা গাড়ী নহয়। টায়াৰ দেখিলে আপোনালোকে গমেই পাব, গোটেই ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,53,500। 1,53,500 হ'লে এইখন গাড়ী লৈ যাব পাৰিব। ইয়াৰ পিছতে মই এখন দেখাইছোঁ আপোনালোক, চাব পাৰে এখন মেটিঅ' 350। বহুতে ধুনীয়া কালাৰত আছে, ৰেয়াৰ কালাৰ হয়, বহুতে ভাল কণ্ডিশ্যনত আছে। 22 মডেলৰ গাড়ী হয় এখন, 22 লাষ্টৰ ফালৰ গাড়ী হয়। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ মাত্ৰ 1,47,500। চাব পাৰে কণ্ডিশ্যন 1,47,500। ইয়াৰ পিছত দেখাইছোঁ এখন 2018ৰ একদম ডিচেম্বৰৰ লাষ্ট বা 2019ৰ প্ৰথমৰ হ'ব, ক্লাছিক 350 গান মেটেল কালাৰৰ। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী, টায়াৰ চায়াৰ চাব পাৰে। 22,000 ৰানিং আছে এইখন গাড়ী, 22,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো আহিব 1,15,000। 1,15,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। গাড়ীবোৰ অলপ লেতেৰা হৈ আছে, আপোনালোকে বেয়া নাপাব, যিহেতু সদায় এইবোৰ গাড়ী চাফা কৰি থকা, মেইনটেইন কৰাটো অসুবিধা হয়। তো অলপ লেতেৰা হৈ আছে। বাকী দিয়াৰ সময়ত আপোনালোকক বহুত বেছি ধুনীয়াকৈ আমি পলিচ কৰাই দি দিম। নেক্সট চাব পাৰে এখন ডমিনৰ আছে। এইখন 2017 মানৰ মডেল হ'ব, 17-18 মানৰ মডেল হ'ব। প্ৰাইচ বেছি নহয়, মাত্ৰ 79,500 হ'লে এখন গাড়ী লৈ যাব পাৰিব। ইয়াৰ পিছতে আছে ডিউক 200। আৰু এই ডিউক 200খন হৈছে আপোনালোকৰ 2023 নৱেম্বৰ মাহৰ গাড়ী হয়, নতুনেই গাড়ী। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,58,500। 1,58,500 হ'লে এখন গাড়ী লৈ যাব পাৰিব। নেক্সট চাব পাৰে আৰু এখন ক্লাছিক 350 2019ৰ মডেল, আফটাৰ মাৰ্কেট এলই লগোৱা আছে, আফটাৰ মাৰ্কেট, বহুত ভাল কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,05,000 টকা, 1,05,000। ইয়াৰ ওচৰত আৰু এখন ডমিনৰ 400 পাব, 2019ৰ মডেল গাড়ী হয়, ডমিনৰ 400। আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ এখন 89,500 89,500। নেক্সট চাব পাৰে এখন ডিউক 125 BS6 2021ৰ মডেল। 200ৰ ষ্টিকাৰ জাষ্ট এনে লগাইছে ওপৰে, কিন্তু 125 হয়। ডিউক 125 হয়, 2021ৰ মডেল হয়। গাড়ী ভাল কণ্ডিশ্যনত আছে। আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 1,05,000 টকা, 1,00,000। জাৱা আপোনাৰ এইখন আছে মোৰ তাতে
21 মডেল হয় এখন 4000 কিলোমিটাৰ চলিছে 4000 চলিছে জাভা পেৰাক হয় এখন জাভা পেৰাক আপোনাৰ 21 মডেল 4000 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইসটো আছে 1,18,000 1,18,000 লেটাৰা হৈছে খুব গাড়ীবোৰ উপায় নাই আৰু দিয়া হ'ব ভালকে দিয়া হ'ব 2019 মডেলৰ থান্ডাৰবাৰ্ড 350X ৰেড কালাৰত প্ৰাইস আছে মাত্ৰ আপোনাৰ 82,000 2016 মডেলৰ ক্লাছিক 350 গুড কন্ডিশনত আছে সিলভাৰ কালাৰ আৰু এইখনৰ প্ৰাইসটো আছে আপোনালোকৰ 75,000 34,000 ৰানিং আছে 75,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট চাব পাৰে এখন RC আপোনাৰ 125 RC 125 2022 মডেলৰ হ'ব গাড়ীখন বহুত ভাল কন্ডিশনত আছে আৰু এইখনৰ প্ৰাইসটো আমি কৈছো 1,15,000 1,15,000 টকা 1,15,000 নেক্সট চাব পাৰে R15M হয় এখন আৰু V4 মডেলটো হয় 2024 ফেব্ৰুৱাৰী মাহৰ গাড়ী বহুত ভাল কন্ডিশনত আছে নতুন গাড়ী হয় আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে প্ৰাইসটো আহিব 1,63,500 1,63,500 যেটো R15M মডেলৰ দামটো অলপ বেছি আপুনি গমে পায় ডিমান্ডো বেছি তো সো এখানে দামটো অন্য গাড়ীৰ তুলনাত যেনেকৈ ধৰক এইখন মই কৈছো এখনো 24 মডেল হয় এইখনৰ তুলনাত এইখনৰ দামটো অলপ বেছি হয় তো এখন আহিব 1,63,500 তো নেক্সট হ'ব পাৰে ডিউক 250 2022 মডেলৰ গাড়ী হয় ভাল কন্ডিশনত আছে বহুতে ধুনীয়া কন্ডিশনত আপোনালোকে বডি টায়াৰ গোটে দেখিবলৈ পাই গমে পাইছে বহুত ধুনীয়া কন্ডিশনত 250 2022 মডেলৰ গাড়ী আৰু এইখনৰ প্ৰাইসটো হৈছে 1,65,000 ইয়াৰ ওচৰত আছে আৰু এখন ডিউক 250 2023 মডেলৰ গাড়ী হয় আপোনাৰ অলমোস্ট মে মাহৰ গাড়ী হ'ব 23 আৰু এইখনৰ দামটো হৈছে 1,75,000 চাব পাৰে নেক্সট আছে আপোনাৰ ডমিনৰ 250 2022 মডেলৰ গাড়ী হয় ডমিনৰ 250 আৰু এইখনৰ প্ৰাইসটো আছে আপোনালোকৰ 1,18,000 1,18,000 হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট চাব পাৰে 2019 মানৰ গাড়ী হ'ব আপোনাৰ BS4 NS 200 আৰু এইখনৰ প্ৰাইসটো আছে 82,000 হলে 82,000 নহয় সৰি 79,500 হলে এইখন গাড়ী লৈ যাব পাৰিব নেক্সট আৰু এখন ডমিনৰ 250 2022 লাষ্টৰ গাড়ী হয় ব্লেক কালাৰত আৰু ইয়াৰ প্ৰাইসটো আছে 1,22,000 1,22,000 নেক্সট চাব পাৰে RS 200 2022 মডেলৰ গাড়ী হোৱাইট কালাৰৰ আছে প্ৰাইসটো আছে মাত্ৰ 1,10,000 1,10,000 আৰু এখন আছে RS 200 এখনো 22 মডেলৰ হয় সেম প্ৰাইসত দিম 1,10,000 টকা নেক্সট আছে R15 আপোনাৰ V3 আপোনাৰ এখন 22 মডেলৰ গাড়ী হয় প্ৰাইসটো আছে আপোনাৰ 1,12,000 1,12,000 টকা নেক্সট আৰু এখন R15S মডেল ব্লেক কালাৰত 22 মানৰে মডেল হয় আৰু এইখনৰ প্ৰাইসটো আছে 1,15,000 1,15,000 টকা নেক্সট চাব পাৰে MT15 আছে 2023 ডিসেম্বৰ মাহৰ গাড়ী হয় ভাল কন্ডিশনৰ গাড়ী এখন 23 ডিসেম্বৰ নহলে 24 জানুৱাৰী মাহৰ গাড়ী হ'ব আৰু এইখনৰ প্ৰাইসটো আছে আপোনালোকৰ 1,49,500 তো আৰু এটা মই আৰু এটা ষ্টক ইয়াৰ্ডত আপোনাক লৈছো এবাৰ দেখাই দিছো গোটেই ৰাউণ্ড এবাৰ দেখাই দিয়া এটো আৰু এটা ষ্টক ইয়াৰ্ড হয় ইয়াতো কেইখনমান গাড়ী আছে তো এইখিনিও মই দেখাই দিও আপোনালোকে চাব পাৰিব তো প্ৰথমতে মই দেখাইছো এখন Honda Shine চাব পাৰি 2020 মডেল হয় এখন সাইন হয় SP 125 হয় এখন ধুনীয়া কন্ডিশনত আছে চাব পাৰে বহুত ভাল কন্ডিশনত আছে আৰু এইখনৰ প্ৰাইসটো আহিব 2020 ডিসেম্বৰৰ গাড়ী একেবাৰে লাষ্টৰ আৰু প্ৰাইসটো আহিব 47,500 নেক্সট চাব পাৰে ইয়াৰ ওচৰত আৰু এখন আছে Apache আপোনালোকৰ আৰু এইখন বহুত ডিমান্ড 2023 জুন মাহৰ গাড়ী হয় আৰু এইখন প্ৰাইসটো মই কৈছো T20 মডেল 1,12,000 1,12,000 হলে এখন গাড়ী লৈ যাব পাৰিব নেক্সট আৰু এখন দেখাইছো 24 ৰ E20 মডেলৰ আপোনাৰ Hunter 350 24 ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় বহুতে ভাল কন্ডিশনত আছে আৰু এইখনৰ প্ৰাইসটো আছে 1,55,000 তো নেক্সট দেখাইছো এখন MT15 আপোনাৰ চাব পাৰে 23 মডেলৰ গাড়ী হয় এখন তাই আছে সব ধুনীয়া হৈ আছে 23 মে মাহৰ গাড়ী আৰু চলিছে আপোনাৰ 17,000 আৰু এইখনৰ প্ৰাইসটো হ'ব 1,44,000 1,44,000 ইয়াৰ লগত আৰু এখন আছে আপোনাৰ R15 V4 2024 জুন মাহৰ গাড়ী মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং আছে এলো গোল্ডেন কালাৰৰ যেটো মডেল হয় হেতু মডেল হয় বহুতে ভাল কন্ডিশনত আছে এখনৰ প্ৰাইসটো আছে 1,54,000 নেক্সট Benelli TRK 251 2022 মডেলৰ গাড়ী হয় আৰু 18,000 চলিছে এইখনৰ প্ৰাইসটো আছে আপোনাৰ 2,05,000 টকা 2,05,000 নেক্সট Hornet পাব কম দামত যদি লাগে 2018 ৰ মডেল গাড়ী হয় ভাল কন্ডিশনত আছে প্ৰাইসটো আছে 42,000 নেক্সট হ'ব পাৰে Pulsar 125 2022 মডেলৰ গাড়ী হয় এখন Pulsar 125 আছে আৰু এইখনৰ প্ৰাইসটো আমি কৈছো 59,500 ইয়াৰ ওচৰত আৰু এখন Apache আছে এখন 2024 ৰ মডেল গাড়ী হয়
আপাচি আৰু এইখনৰ প্ৰাইচটো আছে 2B হয় 1,18,000 নেক্সট যাইছো এখন এভেঞ্জাৰ 160 হয় 2019 ৰ মডেল প্ৰাইচটো আছে মাত্ৰ 42,000 চাবৰে টায়াৰ চাই গুৰে ধুনীয়া হৈ আছে 42,000 নেক্সট সুপাৰ স্প্লেন্ডাৰ 2019 ৰ মডেল গাড়ী বঢ়িয়া কণ্ডিশনত আছে প্ৰাইচটো আছে 47,500 নেক্সট ইয়াতে কেইখনমান গাড়ী আছে দেখাই দিছো এখন চাবৰে 2024 ৰ হয় আপোনাৰ প্লেটিনা 100 এখনৰ প্ৰাইচটো আছে 59,000 এইখন হৈছে 2017 ৰ মডেল আপোনাৰ লিভো হন্ডা লিভো ভাল কণ্ডিশনত আছে চাবৰে টায়াৰ আছে গুটেই 2017 ৰ মডেল কালাৰ চালা ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইচটো মই কৈছো 37,500 হলে এইখন গাড়ী লৈ যাব পাৰিব নেক্সট দেখাইছো R15S R15S আপোনাৰ 2022 মডেলৰ গাড়ী হয় আৰু ৰানিং আছে আপোনাৰ 21,000 প্ৰাইচটো আছে 1,15,000 1,15,000 নেক্সট দেখাইছো বৰে পালসাৰ আৰু এখন আছে 125 2021 ৰ মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছো মাত্ৰ 55,000 নেক্সট হ'ব পাৰে Honda Shine SP 125 2022 মডেলৰ গাড়ী হয় ইয়াৰ প্ৰাইচটো আছে 59,500 নেক্সট আৰু এখন আছে Honda Shine SP 125 2019 ৰ মডেল গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 45,000 নেক্সট হ'ব পাৰে City 110 City 110 এখন 2020 ৰ মডেল গাড়ী হ'ব আৰু প্ৰাইচটো আছে 38,500 চাবৰে নেক্সট দেখাইছো মই আপোনালোকক Extreme 160 2023 মডেলৰ গাড়ী Extreme 160 আৰু এইখন 23 মডেলৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো হ'ব 62,000 নেক্সট হ'ব পাৰে Pulsar 180F এইটো আপোনাৰ 220 মডেলৰ যেটো ভাইজাৰ থাকে সেইটো মডেল হয় আৰু এইখন মডেলটো হৈছে 2020 ৰ 20 ৰ মডেল গাড়ী হয় BS6 গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে মাত্ৰ 58,000 নেক্সট দেখাইছো মই চাব পাৰে 2024 মডেলৰ Gixxer E20 মডেল হয় 24 ৰ মডেল গাড়ী হয় সব ধুনীয়া হৈছে কালাৰ আৰু এইখনৰ প্ৰাইচটো আছে 99,000 নেক্সট Glamour 2024 ৰ মডেল হয় প্ৰাইস আছে আপোনাৰ 72,000 30 মাৰ্চ 2024 ৰ গাড়ী মাত্ৰ 2500 কিলোমিটাৰ চলিছে প্ৰাইসটো আছে 72,000 নেক্সট Glamour আছে 2021 মানৰ মডেল হ'ব BS6 প্ৰাইস আছে আপোনাৰ 48,000 ল'ব পাৰিব নেক্সট 2022 মডেলৰ NS 160 আৰু এইখনৰ প্ৰাইসটো হ'ব আপোনাৰ 84,000 নেক্সট আৰু এইখন এক্সপ্লেড হৈছে 2019 ৰ মডেল গাড়ী হয় সবৰে ধুনীয়া লুকত আছে আৰু এইখনৰ প্ৰাইসটো মই ৰাখিছো 55,000 হলে এখন ল'ব পাৰিব নেক্সট হ'ব পাৰে FZ ভাৰ্জন 2 আপোনাৰ এইখন আছে 2018 ৰ হ'ব চাগে নহয় সৰি 19 ৰ মডেল হয় আৰু এইখনৰ প্ৰাইসটো আছে আপোনাৰ 49,500 নেক্সট আৰু এখন HF ডিলাক্স আছে চাব পাৰে 2022 মডেলৰ গাড়ী হয় এখন HF ডিলাক্স জুম কৰি দেখাইছে যাব পৰা নাই যেহেতু 22 মডেলৰ গাড়ী হয় আৰু এখন 9,000 10,000 মান কিলোমিটাৰ ৰানিং আছে আৰু এইখনৰ প্ৰাইসটো আছে আপোনালোকৰ 52,000 হলে ল'ব পাৰিব ষ্টকিয়াত আপোনালোকক মই দেখাই দিলো এতিয়া ফাইনালি মই শ্বৰুমত থকা গাড়ীখিনি আপোনালোকক দেখাম আৰু লগতে কিখন মই স্কুটি দেখাম তাৰপিছত ভিডিঅটো মই সামৰণি মাৰিম তো প্ৰথমতে দেখাইছো মই এইখন এইটো শ্বৰুমত থকা যেটো আমাৰ ইন্টাৰসেপ্টৰ আছে ইন্টাৰসেপ্টৰ 650 ৰয়েল এনফিল্ডৰ বহুতে ভাল কণ্ডিচন কৰি BS4 হয় 2019 ৰ মডেল গাড়ী হয় আৰু মাত্ৰ চলিছে 7,000 আৰু এইখনৰ প্ৰাইসটো যদি আপুনি ল'ব বিচাৰে এই স্পৰ্টছত আহিব মাত্ৰ 1,75,000 1,75,000 হলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তো নেক্সট হ'ব পাৰে NS 400 এখন মই দেখাইছো এইখন লেটেস্ট মডেল গাড়ী হয় মোৰ শ্বৰুমত আহা আজি দিন হ'ল কিন্তু মই জাস্ট শৰ্ট ভিডিও এটা বনাইছিলো ভালকে বনাব পৰা নাছিলো আৰু এইখনৰ মডেলটো হৈছে আপোনালোকৰ 6 মাহ মান হ'ব অলমোস্ট 5-6 মাহ হ'ব আৰু কিলোমিটাৰটো চাই দিও কিমান চলিছে গাড়ীখন চলিছে মাত্ৰ 2500 কিলোমিটাৰ 2500 চলিছে বেছি চলা নাই E20 মডেল NS 400 লেটেস্ট মডেল গাড়ী হয় আৰু প্ৰাইসটো মই ৰাখিছো এইখনৰ 1,79,000 ইয়াৰ ওচৰতে আছে এখন ESD Roadster 2022 মডেলৰ গাড়ী হয় এখন গাড়ী চলিছে আপোনাৰ 20,000 22 মডেলৰ গাড়ী আৰু প্ৰাইসটো মাত্ৰ আছে 1,08,500 1,08,500 টকা মই দেখাব বিচাৰিছো 2022 মডেলৰ এখন R15 V4 বহুত ভাল কণ্ডিশনত আছে পুৰা সালিয়া হৈ আছে লুক একদম আৰু ইয়াৰ কিলোমিটাৰ চলিছে 17,000 চলিছে 17,000 22 মডেলৰ V4 প্ৰাইস ৰাখিছো মই 1,42,000 নেক্সট দেখাইছো RC 200 2021 ডিসেম্বৰৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো মই ৰাখিছো 1,25,000 1,25,000 টকা নেক্সট দেখাইছো মই আপোনালোকৰ RC 390 আৰু এইখন একচুয়ালি মোৰ বুকিং হৈছিলে বুকিং কৰাৰ পিছত একচুয়ালি কাস্টমাৰে মোক বুকিং এমান ভাল এটা 30,000 দিয়াৰ পিছত এটো এসপ্তাহ একমাহ কৈ 2 মাহ 3 মাহ মোৰ গাড়ীখন বহাই দিলে পিছত তেখেতে ল'ব নোৱাৰাত তেখেতক যেহেতু এডভান্স ৰিটাৰ্ণ নহয় পিছত তেখেতে বেলেগ এখন গাড়ী তেখেতে আমাৰ পৰা ল'লে আৰু হেতু মই মেনেজ কৰিলো তো গাড়ীখন
বেছি দিন মোৰ তাত থাকি গ'ল। তো গাড়ীখন খুব ভাল কণ্ডিশ্যনৰ গাড়ী হয়, 2021 মডেল, 31,000 চলা, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 1,78,000। এইখন RC390 2019 মডেল গাড়ী হয়, আপোনাৰ BS4 বহুতে বিচাৰে, 2019 মডেল গাড়ী, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 1,55,000। নেক্সট দেখাইছোঁ জিক্সাৰ SF ৰাইট কানেক্ট এডিশ্যন টপ মডেল 2024 গাড়ী হয়, 4,900 চলিছে, এইখনৰ প্ৰাইচটো আছে 1,10,000। ইয়াৰ ওচৰত আছে এখন এডভেঞ্চাৰ 250, আপোনালোকৰ 2021 মডেল গাড়ী হয়, 27,000 8,000 মান ৰানিং হৈছে, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ মাত্ৰ 1,59,000। নেক্সট আছে এডভেঞ্চাৰ 390 2020 মডেল হয়, 41,000 কিলোমিটাৰ ৰানিং আছে, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,89,000। নেক্সট দেখাইছোঁ ডিউক 390, আপোনাৰ Gen 3 মডেল 2024 গাড়ী হয়, আৰু এইখন চলিছে 5,024 মডেল গাড়ী, চাব পাৰে ভাল কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 2,68,500। ইয়াৰ ওচৰত আৰু এখন আছে ডিউক 390, আপোনাৰ Gen 2 হয়, এইখনো 23 মডেল গাড়ী হয়, 16,000 চলিছে, 16,000, আৰু এইখনৰ প্ৰাইচটো আছে 2,68,000। নেক্সট আৰু এখন ডিউক 250 2023 মডেলৰ গাড়ী হয়, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,70,000। নেক্সট ডিউক 250 আপোনাৰ Gen 3 2023 ডিচেম্বৰৰ গাড়ী হয়, নৱেম্বৰৰ গাড়ী হয়, 2,000 চলিছে, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,89,500। নেক্সট হ'ব পাৰে মেটিয়ৰ 350, এইখন আপোনাৰ ৰেড কালাৰৰ আছে, 2022 অক্টোবৰ মাহৰ গাড়ী, 10,000 মাত্ৰ ৰানিং হৈছে, বেছি চলা নাই, আৰু এইখনৰ প্ৰাইচটো আছে 1,45,000। ইয়াৰ পিছত চাব পাৰে ক্লাছিক 350 2023 মডেলৰ গাড়ী হয়, আৰু এইখন চলিছে আপোনাৰ 18,000, আৰু ইয়াৰ প্ৰাইচটো মই ৰাখিছোঁ 1,59,000। চাব পাৰে ভাল কণ্ডিশ্যনৰ গাড়ী। হাণ্টাৰ আছে 350 2023 ডিচেম্বৰ, অলমষ্ট আপোনাৰ 24 ক'ব পাৰে, 22 ডিচেম্বৰৰ ৰেজিষ্ট্ৰেশ্যন হয়, 20,000 কিলোমিটাৰ চলিছে, আৰু এইখনৰ প্ৰাইচটো আছে 1,49,000। নেক্সট চাব পাৰে ডমিনৰ গ্ৰীণ কালাৰৰ ডমিনৰ 400 23 ডিচেম্বৰ, এইখনো 24 ক'ব পাৰি, 19 ডিচেম্বৰৰ ৰেজিষ্ট্ৰেশ্যন হয়, 13,000 চলিছে, প্ৰাইচ আছে 1,78,000। নেক্সট চাব পাৰে পালচাৰ 150 2022 মডেল, স্প্লিট চিট হয়, এখন চাব পাৰে আপোনাৰ চলিছে 16,000, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 80,000 হ'লে দি দিম। নেক্সট পালচাৰ P150 2023 জুন মাহৰ গাড়ী, প্ৰাইচটো আছে 68,500 মাত্ৰ, 9,000 চলিছে মাত্ৰ। নেক্সট গ্লেমাৰ 2023 লাষ্টৰ ফালৰ গাড়ী হয়, এইখন নিউ মডেলটো, প্ৰাইচটো আছে 69,500 কিলোমিটাৰ, 15,000ৰ ভিতৰত ৰানিং আছে। নেক্সট আছে আপাচি 164V, এইখন 2023 জুলাই মাহৰ গাড়ী, মাত্ৰ 10,000 ৰানিং হৈছে, ইয়াৰ প্ৰাইচটো আছে 95,000। নেক্সট চাব পাৰে NS 200 2023 জানুৱাৰী মাহৰ গাড়ী হয়, 8,000 চলিছে মাত্ৰ, আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 1,15,000, 1,15,000 টকাত দি আছোঁ মই 2023 মডেলৰ NS 200। নেক্সট NS 160, এইখনো 23 মডেলৰ গাড়ী হয়, আৰু ৰানিং আছে 15,000, আৰু প্ৰাইচটো আছে 95,000। নেক্সট চাব পাৰে N160 2022 মডেলৰ গাড়ী হয়, মাত্ৰ 7,000 চলিছে, আপোনাৰ ৰেড কালাৰত, আৰু এইখনৰ মই প্ৰাইচটো কৈছোঁ 79,500। নেক্সট RS 200 2023 অক্টোবৰৰ গাড়ী, মাত্ৰ 3,000 চলিছে, 3,500, আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 1,39,500। নেক্সট RS 200 আৰু এখন 24 মডেল, মাৰ্চ মাহত চলিছে 10,000, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,44,500। নেক্সট MT-15 আৰু এখন 2022 মডেলৰ গাড়ী, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,27,500। তো এতিয়া বাইক মই গোটেইখিনি আপোনাক দেখাই দিলোঁ, বাইক আৰু নেদেখাওঁ, আৰু এটা ষ্ট'ৰ আছে তাত নাযাওঁ, বহুত লেতেৰা হৈ আছে তাত গাড়ীবোৰ। তো এতিয়া মই আপোনাক কেইখনমান স্কুটি দেখাম, পাছত মই ভিডিঅ'টো সামৰণি মাৰিম। তো স্কুটি চাব পাৰে, মই দেখাই আছোঁ কেইখন, যিখিনি মোৰ ৰেডি আছে মই সেইখিনিহে দেখাম। তো এইখন 22 মডেলৰ এৰক্স আছে মোৰ ওচৰত, আপোনালোকৰ এপ্ৰিল মাহৰ গাড়ী হয়, 22 এপ্ৰিল মাহৰ গাড়ী, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 1,10,000, 1,10,000 টকা। এপ্ৰিলিয়া SXR 160 আপোনাৰ 2022 মডেলৰ হয়, 11,000 ৰানিং আছে, প্ৰাইচ আছে ইয়াৰ 74,000। নেক্সট চাব পাৰে প্লিজাৰ প্লাছ, আপোনাৰ 24 মে মাহৰ গাড়ী হ'ব, নতুন গাড়ী একেবাৰে মেট ব্লেক কালাৰত, বহুতে ধুনীয়া কণ্ডিশ্যনত আছে, আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 63,500। নেক্সট এণ্ট্ৰক আছে আপোনাৰ 24 এপ্ৰিল মাহৰ গাড়ী,
এইখন প্ৰাইচটো আহিব 75,000 24 এপ্ৰিল মাহৰ গাড়ী 75,000 আহিব নেক্সট চাব পাৰে এক্টিভা 125 আছে মোৰ ওচৰত 2018 মডেলৰ গাড়ী হয় ভাল কণ্ডিশ্যনত আছে প্ৰাইচটো আছে 42,000 নেক্সট ফেচিনো 2023 মডেলৰ গাড়ী হয় আপোনাৰ BS6 গাড়ী মেট ব্লেক কালাৰ বহুতে ধুনীয়া কণ্ডিশ্যনত টায়াৰ চায়াৰ চাব পাৰে ধুনীয়া হৈ আছে আৰু এইখনৰ প্ৰাইচটো আছে 59,500 নেক্সট আছে আপোনাৰ ৰেজেডাৰ 2021 এপ্ৰিল মাহৰ গাড়ী চলিছে 13,000 আৰু এইখনৰ প্ৰাইচটো আছে 52,500 মাত্ৰ 52,500 জুপিটাৰ যদি আপোনাক লাগে 24 মডেল মাত্ৰ 2000 কিলোমিটাৰ চলিছে একেবাৰে নতুন গাড়ী 2000 চলা গাড়ী আপোনালোকে মাৰ্কেটত পাবলৈ টান আছে 2000 চলাই নাই এখন গাড়ী চলিছে আপোনাৰ চাব পাৰে 1927 চলিছে মানে 2000 চলাই নাই জুপিটাৰ 24 মডেল আৰু এইখনৰ প্ৰাইচটো হ'ব 74,000 হল ল'ব পাৰিব নেক্সট আৰু এখন আছে আপোনাৰ ডিও 24 জুলাই মাহৰ গাড়ী হ'ব এখন 24 জুলাই মাহৰ গাড়ী হ'ব জুলাই বা আগষ্ট 8,000 চলিছে ব্লু আৰু গ্ৰে কালাৰ মিক্স আছে বহুতে ভাল কণ্ডিশ্যনৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো মই কৈছো 72,500 নেক্সট চাব পাৰে এক্টিভা 125 2022 মডেলৰ গাড়ী হয় আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 59,500 প্লিজাৰ আপোনাৰ আছে 2019 মডেলৰ গাড়ী চাবৰে ধুনীয়া কণ্ডিশ্যনৰ ৰেড এণ্ড গ্ৰে কালাৰ আৰু ইয়েলো থাকে ইয়াৰ ষ্টিকাৰ তিনটা কালাৰৰ মিক্স আছে আৰু এইখনৰ প্ৰাইচটো আছে 34,000 নেক্সট আছে আপোনাৰ ডিও 2020 ডিসেম্বৰৰ গাড়ী BS6 গাড়ী হয় ধুনীয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো মই কৈছো মাত্ৰ 48,000 নেক্সট আছে এন্ট্ৰক আপোনালোকৰ 24 মে মাহৰ গাড়ী 13,000 চলিছে প্ৰাইচ আছে 75,000 নেক্সট আৰু এখন এপ্ৰিলিয়া SXR 160 ব্লেক কালাৰ 2023 মডেল গাড়ী প্ৰাইচ আছে 75,000 নেক্সট 24 মডেল আপোনাৰ এন্ট্ৰক চলিছে মাত্ৰ 8,000 আৰু ইয়াৰ প্ৰাইচটো আছে 73,500 নেক্সট আৰু এখন এন্ট্ৰক আছে 2024 ৰাষ্ট্ৰফালৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আছে 75,000 নেক্সট এন্ট্ৰক টপ মডেল 23 মডেলৰ গাড়ী হয় এন্ট্ৰক আপোনাৰ এখন XT হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছো 68,500 নেক্সট আৰু এখন জুপিটাৰ 22 মডেলৰ গাড়ী হয় আৰু এইখন চলিছে আপোনাৰ 9,500 আৰু ইয়াৰ প্ৰাইচটো 55,000 নেক্সট 24 মডেল আৰু এখন জুপিটাৰ সেম কালাৰ ব্লু কালাৰে হয় 70,000 আহিব এখন নেক্সট চাব পাৰে আৰু এখন আছে XL 100 যদি কোনোবা 23 মডেল গাড়ী হয় গাড়ীখন ভাল কৰিছে এইবোৰ বেলেগ গাড়ী বস্তু থোৱা আছে বাৰু এটো নাচাব হ'ব লাগে 23 মডেলৰ XL 100 বহুত ভাল কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আছে 39,000 নেক্সট আৰু এখন এক্টিভা 125 2023 মডেলৰ গাড়ী আৰু প্ৰাইচটো আছে 65,000 শেষত এখন বাইক আৰু জাস্ট ৰেডি হৈ আহিলে তো এখন দেখাই দিব বুলি ভাবিছো 2019 মডেলৰ হয় পালসাৰ 150 আৰু এইখনৰ প্ৰাইচটো আছে 55,000 তো বন্ধুসকল আজিৰ ভিডিঅ'ত মই এইখিনিয়ে দেখাইছো নেক্সট ভিডিঅ'ত আৰু নতুন ষ্টক দেখাবলৈ ট্ৰাই কৰিম তো কথা হ'ল গাড়ী গোটেইখিনি আমাৰ চালে আৰু মই অলৰেডি কৈ দিছো ইয়াৰ দাম দৰ বাৰ্গেনিঙৰ কথাটো কেছত হ'লে কেনেকুৱা ডিসকাউন্ট পায় যদি কোনোবাই স্কিপ কৰি চাইছে আকৌ ফাৰ্ষ্টৰ পৰা চাব ডিসকাউন্টখিনি গম পাব আৰু ইয়াৰে ভিতৰত যদি কিবা গাড়ী আপোনালোকে পছন্দ হয় স্ক্ৰীনত মোবাইল নম্বৰ দি দিম আৰু ডেছক্ৰিপশ্যনতো মোবাইল নম্বৰ থাকিব আপোনালোকে স্ক্ৰীনত দিয়া মোবাইল নম্বৰ যদি কিবা কাৰণত কণ্টেক্টত নাপায় বা ফোন ৰিচিভ নহয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰত ফোন কৰিব আৰু হোৱাটছআপ কৰিব পাৰে আৰু ডিটেইলছৰ কাৰণে যদি কিবা লাগে এইখিনি আৰু ভিডিঅ'টো ভাল লাগিলে আমাক সাপোৰ্ট কৰিব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আপোনালোকৰ মানে সহায় সহযোগিতা আশীৰ্বাদ আমাক লাগে কাৰণ এইখিনিৰ কাৰণে ধৰক আমি যেহেতু ব্যৱসায় হয় বিজনেছটো লাগে পইচাটোও লাগে তাৰ লগত আপোনালোকৰ সাপোৰ্ট সহায় সহযোগিতা আশীৰ্বাদ গোটেইখিনিয়ে লাগে তো সেইখিনি আপোনালোকৰ পৰা কামনা কৰিলো আৰু ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলো তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি টাটা বাই বাই থেংক ইউ